নমস্কাৰ, মই বুলমণি বৰী। ৭ ফেব্ৰুৱাৰী ২০২৫-ৰ নামনিৰ অসম কাকতখনৰ পৰা এখন সুন্দৰ নীলাখামৰ চিঠি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। চিঠিখন লিখিছে নাছিৰ আহমেদ গোৱালপাৰা। আহকচোন তেতিয়াহ'লে চিঠিখনৰ মাজলৈ যাওঁ। নীলাখামৰ চিঠি। মৰমৰ দীপা, এই মাত্ৰ তোমাৰ চিঠিখন পঢ়ি মোৰ অন্তৰত এটি তীব্ৰ শোকে খুন্দা মাৰি ধৰিছে। অথচ এদিন এটি নিৰিবিলি পৰিৱেশত তোমাক বিয়াৰ প্ৰস্তাৱ দিওঁতে তুমি মুখখন বিকটাই মোক সুধিছিলা, তুমি দেখোন স্নাতক ডিগ্ৰীটোকে সম্পূৰ্ণ কৰিব নোৱাৰিলা নহয় জানো? তুমি চৰকাৰী চাকৰিটো দূৰৰ কথা, বেচৰকাৰী শিক্ষানুষ্ঠানতো এটি চাকৰি লাভ কৰিবলৈ সমৰ্থ হোৱা নাই। তোমাৰ দেউতা এজন নিম্ন মধ্যবিত্তৰ কৃষক। মই এখন নামজ্বলা মহাবিদ্যালয়ৰ এজন অধ্যাপকৰ জীয়েক। তোমাৰে মোৰে ধৰ্মৰো মিল নাই। গতিকে তুমি মোক কোন সাহসেৰে বিয়াৰ প্ৰস্তাৱ দিব পাৰা? মই মূৰ নত কৰি তোমাৰ পৰা আঁতৰি আহিছিলোঁ। আনকি তোমাৰ বিয়াৰ দিনা মোৰ স্বৰচিত কবিতা পুথি আকৌ নতুন প্ৰভাত হ'ব তোমাৰ হাতত উপহাৰ হিচাপে গুজি দি পৰম তৃপ্তি লাভ কৰিছিলোঁ। কিন্তু আজি তোমাৰ চিঠিখন পঢ়ি মই অবাক বিস্ময়ত হতবাক হৈ পৰিছোঁ। তুমি লিখিছা, মই তোমাৰ দুৰ্বলতাবোৰ দেখুৱাই দিলোঁ আৰু তুমি নতশিৰে স্বীকাৰ কৰি মোৰ পৰা আঁতৰি গলা। তুমি এবাৰো নকলা যে অইন একো নাথাকিলেও তোমাৰ এখন বহল হৃদয় আছে। তোমাৰ দৰে দুৰ্বল প্ৰেমিকৰ বাবেই আমি নাৰীবোৰে পাল তৰাহীন টুলুঙা নাৱৰ দৰে মাজ নদীতেই ডুব যাওঁ। ক্ষত বিক্ষত বনৰীয়া হাঁহৰ নিচিনাকৈ চটফটাই মৰো। তুমি লংকেশ্বৰ ৰাৱণৰ দৰে মায়া মৃগৰ ছলনা কৰি মোক কিয় বশীভূত নকৰিলা? মজনুৰ দৰে গছ লতা তৰু তৃণেৰে লাইলা লাইলা নাম অংকিত কৰি মোৰ হৃদয় কিয় জয় নকৰিলা? দান্তে, ব্ৰিয়েটিছ, ইউচফ, জুলেখা, সাবিত্ৰী, সত্যবানৰ অমৰ প্ৰেমৰ কাহিনী আওৰাই আওৰাই তুমি মোৰ হৃদয়ত তোমাৰ প্ৰতি তীব্ৰ প্ৰেমৰ জোৱাৰৰ খলকনিৰ কিয় নুতুলিলা? এজন সুসাহিত্যিক হিচাপে তুমিতো জানাই, নাৰীৰ মন ঋষি মণিসকলেও উপলব্ধি কৰিব নোৱাৰে। স্বয়ং ঈশ্বৰেও এগৰাকী ৰূপৱতী নাৰীক সৃষ্টি কৰি তেওঁৰ খোলকলাৰ ৰূপ সৌন্দৰ্যত মুগ্ধ হৈ তাইৰ প্ৰেমত পৰিছিল। তুমি কেৱল তোমাৰ দুৰ্বলতাক অকপতে স্বীকাৰ কৰি মোৰ পৰা চিৰদিনৰ বাবে আঁতৰি গলা। কিন্তু তোমাৰ মাজত যে এক অসীম সৃজনীমূলক বৌদ্ধিক কলাত্মক প্ৰতিভা আছে, তাক তুমি নিজেই অনুভৱ কৰিব নোৱাৰিলা। একেবাৰে চিঠিখনৰ শেষৰ শাৰীত তুমি লিখিছা, প্ৰিয়তম, বৰ্তমান মই এজন প্ৰতিষ্ঠিত অভিযন্তাৰ পত্নী। এখন সুখৰ সংসাৰ, চাৰিওফালে নদন বদন। মোৰ সকলো আছে, তথাপি কিবা যেন নাই। এটি গভীৰ শূন্যতাবোধে মোক যেন উদ্বাউল কৰি তুলিছে। আজি এই গভীৰ ৰাতি শয়ন পাটিত গাৰুত মূৰ গুজি দি তোমাৰ কথা ভাবি ভাবি ফেকুৰি ফেকুৰি উচুপি আছো। শেষত তোমাক এটি অনুৰোধ কৰোঁ, তোমাৰ সুন্দৰ সুন্দৰ কবিতা গল্পসমূহ তোমাৰ সৃষ্টিশীল প্ৰতিভাৰে সৃষ্টি কৰি আগৰ দৰেই নিয়মীয়াকৈ বাতৰি কাকত আলোচনীসমূহত প্ৰকাশ কৰিবা। তেতিয়া তোমাৰ এই লেখাসমূহৰ প্ৰতিটো ছত্ৰে ছত্ৰে
এপিনে মোৰ অৱয়ৱৰ অস্তিত্ব অনুভৱ কৰি পৰম তৃপ্তি লাভ কৰিব পাৰিম। আনপিনে তোমাৰ আৱেগ ভৰা হৃদয়খন স্পৰ্শ কৰিব পাৰি আধ্যাত্মিক অহেতুকী প্ৰেমৰ স্বৰ্গীয় অনুভূতিৰে পুলকিত হৈ পৰিম। মৰমৰ দীপা, তোমাৰ এই চিঠিখন পঢ়াৰ পাছত মই শোকস্তব্ধ হৈ পৰিছো। মই এজন কবি সাহিত্যিক হিচাপে হাজাৰ হাজাৰ মানুহৰ মনস্তাত্ত্বিক দিশ বিশ্লেষণ কৰাৰ প্ৰয়াস কৰোঁ। অথচ মোৰ প্ৰতি থকা তোমাৰ হৃদয়ৰ অন্তঃস্থলীৰ পৰা নিগৰি ওলোৱা প্ৰেমানুভূতিক মই ঘুণাক্ষৰেও আৱিষ্কাৰ কৰিব নোৱাৰা মোৰ বাবে অক্ষমনীয় অপৰাধ বুলি বিবেচনা কৰোঁ। ইয়াক নিৰাময় কৰা মোৰ পক্ষে আৰু এই জীৱনত সম্ভৱ নহয়। কি কম? কেৱল তোমাক এটি প্ৰতিশ্ৰুতি দিব বিচাৰোঁ। আজিৰ পৰা সাহিত্য সাধনাত গভীৰভাৱে ব্ৰতী হৈ তোমাৰ ঋণ পৰিশোধ কৰিবলৈ চেষ্টা কৰিম। এটি একমাত্ৰ তোমাৰেই ৰাজীৱ আখতাৰ, গোলাঘাট।